হেল্ল' গাইজ, গুড মৰ্ণিং। কি খবৰ? আপোনালোক ভালে আছে নে? তাহাঁতৰ সকলোৱে ভালে আছে। আৰু আজি মোৰ অন্য এটা ভিডিঅ' লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি আছোঁ বৰ্তমান মেডিকেল কলেজৰ এটা জেগাত আহিছোঁ। মানে কেতিয়াবা পানী নাথাকিলে ইয়াত আপোনালোকে ইমাৰ্জেঞ্চি পানী ল'ব পাৰে। জেগাখিনি মই আপোনাক দেখুৱাই দিম, আপোনালোকে চাব পাৰে। ক'ত কেনেকৈ আহিলোঁ সম্পূৰ্ণ দৃশ্যটো আপোনাক আজি এই ভিডিঅ'ৰ জৰিয়তে শ্বেয়াৰ কৰিম। তো গাইজ, ব্লগ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো গাইজ, এয়া আছিল পানীৰ ঝৰ্ণা। এটা অকণমান পাহাৰত উঠি আহিব লাগে। তো মোৰ ল'ৰাকেইটা পানীখিনি লৈ গ'ল আৰু এতিয়া আমি গৈ আছোঁ পানীখিনি লৈ। তো ব'লা, যাই থাকা। কি এইটো? তো গাইজ, এইবাৰ কিমানখিনি দূৰত আমি পানীখিনি ল'ব আহিলোঁ আৰু সেই বস্তুটো আপোনালোকক আজি এই ভিডিঅ'ৰ জৰিয়তে শ্বেয়াৰ কৰিব বিচাৰিছোঁ। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈ, কিমানখিনি দূৰলৈ আহিছোঁ। ইয়াৰ ওচৰত পানীৰ টেংকি আছে, এইবিলাক ছাপ্লাই দিয়া পানীৰ টেংকি। আৰু এটা মোৰ সন্মুখত আৰু এটা পাইপ আছে। ৰাতিপুৱা হ'লে একেবাৰে ৰাতিপুৱা প্ৰায় এইখিনি জেগাত এই যে পাইপটোত পানী পৰি আছে, এই যে আপোনালোকে পাইপটো দেখিছে পানী পৰি আছে, ইয়াত কিন্তু মানুহ পূৰা লাইন লাগি যায় ৰাতিপুৱা। আৰু আমি অলপমান মানে দেৰি হৈ গ'ল, সেইটো কাৰণে বৰ্তমান মানুহ দেখা নাই আপোনালোকে। কিন্তু সেইখিনি জেগাত আপোনালোকে দেখিছে নিশ্চয় পানীৰ বটলটো, সেইখিনি জেগাত কিন্তু মানুহ থাকে। তাতেও গা চা ধুৱে, ছোৱালীবিলাক, পুৰুষ চৰুষ চব, মানে মেডিকেলত অহা কিছুমান পেচেণ্টবিলাক তেওঁলোকেও আহি পেলাই তাতে গা চা ধুৱে। আৰু নিশ্চয় আপোনালোকে দেখিছে মোৰ সন্মুখত দুজনমান ছোৱালী আহি আছে, ইতিমধ্যে কাপোৰ চাপোৰ লৈ আহি আছে। তেওঁলোকে কিন্তু তাত গা চা ধুব আৰু পানী চানী লৈ যাব খাবৰ কাৰণে। আৰু বলকচোন, এইবাৰ কিমানখিনি দূৰৰ পৰা আমি আহিলোঁ অকণমান আপোনালোকে ভিডিঅ'টো চাই থাকিব। মই আৰু এটা বস্তু দেখাইছোঁ, ইয়াতে আছে লেডিজ হোষ্টেল। এয়া চাই লওক আপোনালোকে, লেডিজ হোষ্টেল। আৰু সেই লেডিজ ছোৱালী দুজনী গৈ আছে কাপোৰ চাপোৰ লৈ, দেখিছে আপোনালোকে নিশ্চয়। সেই দুজনে ছোৱালী পানী চানী আনিব খাবলৈ আৰু গা চা ধুই আকৌ আহিব মেডিকেল ফালে। তো মই এতিয়া গৈ আছোঁ চিধা একেবাৰে, ধৰকচোন আপোনাৰ তিনিচুকীয়া মেডিকেল কলেজৰ যিখন গেট, মেইন গেট, একদম মেইন গেটটো আপোনাৰ মেইন ৰাস্তাৰ লগতে আছে। আৰু কিমানখিনি আপোনাক দেখুৱাব বিচাৰিছোঁ মই, চাই থাকিব। আৰু জেগাখিনি কেনেকুৱা সেয়াও আপোনাক দেখুৱাম। এয়া দেখিছে শিলচৰ কেঞ্চাৰ চেণ্টাৰ, সেয়া আছিল শিলচৰ, যিটো দেখিছে শিলচৰ কেঞ্চাৰ চেণ্টাৰ, ঠিক আছে। তো সেয়া দেখুৱাইছোঁ, কিমান ধুনীয়া লাগিছে। আৰু আজি অলপ বৰষুণটো এৰিছে। মই ৰাতিপুৱা মোটামুটি 8টা বাজিছে এতিয়া টাইমটো, ৰাতিপুৱা। আৰু ইফালে এটা আছে, এই যে ছোৱালীবিলাক মানে হেৰিবিলাক যে পঢ়ে যে, তেওঁলোকৰ কাৰণে সেইটো কলেজ যেনেকুৱা। তাতে কিজানি ক্লাছ হয় নেকি, মই এজনে সুধিলোঁ, কয় তাতে ক্লাছ হয় কিবা, ছাত্ৰবিলাক সেনেকৈ কৈছে, ছাত্ৰ হোষ্টেল বুলি কৈছে এজনে, মানে তেওঁলোকৰ ভাষাত। এইটো অলপ জুম কৰি দেখুৱাম। তো এইবাৰ মই গৈ আছোঁ পানীৰ বটলটো লৈ একেবাৰে শিলচৰ মেডিকেল কলেজৰ যিটো গেট, কিমানখিনি আহিলোঁ সেই আপোনাক আজি দেখুৱাম। আৰু মই পানীৰ বটলটো লৈ পেলাই খোজকাঢ়ি গৈ আছোঁ, অলপ লাহে লাহে ভিডিঅ'টো বনাই। মোৰ লগত দুজন আহিছিল বন্ধু, তেওঁলোকক পানী লৈ দিলোঁ। মোৰ লেবাৰ দুজন আহিছিলে, পানীখিনি লৈ দিছোঁ আৰু মই গৈ আছোঁ খোজকাঢ়ি। ইফালে এটা ৰাস্তা আছে, এই ঘোঁৰা চৰা ৰাতিপুৱা থাকে সেইখিনি জেগাত। ইয়াত বহুত ঘোঁৰা আছে, ঘোঁৰাবিলাক এৰি ৰাখিছে, ঘাঁহ চাহ খাই আছে, ঘাঁহ আছে ধুনীয়া। আগে যা, সিধা।
কিছুমানে নাজানে পানী নতুন নতুন মানুহ আহিলে সোধে আমিও যেনেকৈ সুধি খোজকাঢ়ি গৈছিলোঁ পানী আনিবলৈ তো ইয়াত অলপ পানীৰ অসুবিধা পানী তাৰমানে যধে মধে পানী নাপায় তাতে আৰু সেইটো বা কি পানী আহি আছে তাতে পানী টেংকিত আপোনালোকে দেখিলে পাহাৰৰ ওপৰত যে পানী টেংকি দেখুৱাইছোঁ হয়তো তাৰে কিবা পানী লিক হৈ আছে সেইটো আউটলাইন দি ওলাই আছে সেই পানীটো মানুহটো খাই আছে বাকী ইয়াত চাপ্লাই যিবিলাক পানী আহে সেইটো টাইমত আহে হয়তো আপোনাৰ 12টা বজাত আহে আৰু ৰাতি আহে তো সেই সময়ত আপুনি যদি পানী লৈ থৈ নিদিয়ে তেতিয়াহ'লে আৰু আপুনি পানী বহুত কষ্ট কৰিব লাগিব খোৱা পানী এইটো বা কিহৰ ঘৰ গম পোৱা নাই বুজি পোৱা নাই কিবা গোটেইখিনি মেডিকেল কলেজৰ এৰিয়া সব বেলেগ বিভাগৰ হেৰি আছে ও সামনে যে লোকগুলো দেখছো ওদের পিছনে যাও সামনে বোতল নিয়ে যাও সামনে বোতল 2-3টা নিয়ে যাও তুমি ওখানে দেখতে পারবা সামনে না লোক কিছু লোক গোসল করতেছে সামনে আর কত লোক আছে ওইখান থেকে পানি ইউজ করে পানি আনতেছে যাও হ্যাঁ পাইবে তো গাইস বলকচোন এতিয়ালৈকে পোৱাই নাই মই গৈ আছো আৰু অলপমান গ'লে পাম অডিটৰিয়াম বুলি কয় মিউজিয়াম টাইপৰ যে আপোনাৰ সেইটো অকমান জুম কৰি দেখুৱাইছো আপোনালোকক এয়া দেখিছে মই মানে গম পোৱা নাছিলো তো নিশ্চয় দেখিলে এটো শিলচৰ মেডিকেল কলেজ হস্পিটেল এফালে আপনি মেইন গেট ভিতৰত যাব পাৰে এন্ট্ৰি কৰিব পাৰে মই যিমানখিনি খোজকাঢ়ি আহিলোঁ মোটামুটি 1 কিলোমিটাৰ হ'ব তো মই এতিয়া আহি পালোঁ খোজকাঢ়ি শিলচৰ মেডিকেল কলেজৰ যিখন মেইন গেট মেইন ৰাস্তাত আছে তো মোৰ পৰা অকণমান দূৰত আছে অলপ বেছি দূৰ নাই অলপতে তো ৰাস্তাৰ লগতে মেইন গেটটো আৰু মই এতিয়া ৰাইট ফালে সোমাই যাম এতিয়া ৰাইট ফালে মানে য'ত মেডিকেল কলেজৰ কাম চলি আছে কনষ্ট্ৰাকশ্যন বিল্ডিঙৰ তো মই সেইফালে গৈ আছোঁ এইফালে তো আপুনি সেনেকৈ চিধা গ'লে আপুনি মেইন গেটে পাই যাব আৰু মই এইফালে যাম ইয়াত মানে আমাৰ এইফালে কাম চলি আছে তো মই সেইটো আমি য'ত থাকোঁ মানে সেইখিনি জেগাত যাম এইবিলাক ওপেনিং মানে আগৰ পৰা হৈ আছে বাকি য'ত কাম চলি আছে মই সেই কামখিনি জায়গাত মানে আপোনাক লৈ যাম অকমান এটো শিশু বিভাগৰ শিশু স্বাস্থ্য বিভাগৰ হস্পিটেল হয় এইফালে আৰু মোৰ সন্মুখত যিবিলাক দেখি আছে আপোনালোকে এইবিলাক হল এইফালে কাম চলি আছে তো গাইস মই কিন্তু একদম সেইফালৰ পৰা সিধা একেবাৰে সোমাই আহিছে এনেকে এয়া দেখিছে নিশ্চয় এইবিলাক বহুত কাম চলি আছে এইফালে তো গাইস সেইফালে নাযাওঁ আৰু নেক্সট ভিডিঅ'ত লগ পাম আপোনালোকক আৰু ইয়াতকে আৰু কিছুমান নতুন আপডেট দিবলৈ চেষ্টা কৰিম আৰু মই গৈ আছোঁ বৰ্তমান আমাৰ ৰুমত এন্ট্ৰি কৰিবলৈ আমাৰ ৰুমটো অলপ মানে বাহিৰত দিছে মানে এনেকুৱা এইবিলাক লেবাৰৰ ৰুম তো গাইস আজিৰ কাৰণে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ বাই বাই আল্লাহ হাফিজ